নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকলক টকা প্ৰদানৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথম পাশেকলৈ চাই থাকিব, কিয়নো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 10 আগষ্ট তাৰিখৰ ভিতৰত কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। কি কাম কৰিব লাগিব সবিস্তাৰে জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথম পাশেকলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা ৰেচন কাৰ্ড লৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে অন্য সেৱাৰ দিন 1 আগষ্ট তাৰিখৰ পৰা আৰম্ভ কৰি 10 আগষ্ট 2026। তাৰপিছত কোৱা হৈছে মুঠ পৰিয়াল 70,20,879। তাৰপিছত কোৱা হৈছে মুঠ উপকৃত লোক 2,48,11,645 গৰাকী। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে অসম চৰকাৰে যোৱা 1 আগষ্ট তাৰিখৰ পৰা আৰম্ভ কৰি অহা 10 আগষ্ট তাৰিখলৈকে ঘোষণা কৰিছে অন্য সেৱাৰ দিন। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 10 আগষ্ট তাৰিখৰ ভিতৰত নিজৰ নিজৰ ৰেচন দোকানীৰ ওচৰত গৈ চৰকাৰী ফ্ৰী চাউলখিনি সংগ্ৰহ কৰিব লাগিব, কিয়নো চৰকাৰী ফ্ৰী চাউল বিতৰণৰ অন্তিম সময়সীমা চৰকাৰে 10 আগষ্ট 2026 তাৰিখটো নিৰ্ধাৰণ কৰিছে। সেইকাৰণে আপোনালোকে 10 আগষ্ট তাৰিখৰ ভিতৰত চৰকাৰী ফ্ৰী চাউলখিনি সংগ্ৰহ কৰিব লাগিব। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। তো অসম চৰকাৰে ইতিমধ্যে 37 লাখ মহিলাসকলৰ বেংক একাউণ্টত প্ৰদান কৰিলে অৰুণোদয় 3.0 আঁচনিৰ টকা। তো অসম চৰকাৰে যোৱাকালি 1 আগষ্ট তাৰিখৰ পৰাই আৰম্ভ কৰিছে অৰুণোদয় 3.0 আঁচনিৰ টকা প্ৰদানৰ কাম। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল তেন্তে আপোনাৰ বেংক একাউণ্টতো ইতিমধ্যে অৰুণোদয় আঁচনিৰ টকা সোমাই গৈছে। লগতে যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকল মহিলাই কি কাৰণত নাপাব পাৰে সেয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় আঁচনিৰ টকা প্ৰদানৰ বাবে এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। তো ইয়াতে একেবাৰে শেষত লিখা আছে আধাৰ সংযুক্ত একাউণ্টত ধনৰাশি প্ৰদান। অৰুণোদয়ৰ আৰ্থিক সাহায্য কেৱল আধাৰ সংযুক্ত বেংকৰ একাউণ্টত জমা কৰা হ'ব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই বাধ্যতামূলকভাৱে কৰিব লাগিব নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। তো যিসকল মহিলাই নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নকৰিব সেইসকল মহিলাই নাপাব অৰুণোদয় আঁচনিৰ ধন। তো আপোনালোকে যদি এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে অতি সোনকালে কৰি লওক। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয় কমেণ্ট কৰি জনাই দিব।